মাকুম এটি প্ৰিয় নাম আৰু নিশ্চয়কৈ মোৰ প্ৰিয় ঠাইখন কাৰণ তাতেই জন্ম লৈছোঁ তাতেই ডাঙৰ দীঘল হৈছোঁ আৰু যেতিয়া আমি ডিগবৈ গুচি আহিছিলোঁ তাৰপিছত যেতিয়া মাকুমলৈ যাওঁ এনেকুৱা লাগে যেন তাত গৈ পোৱাৰ পিছতহে ভালকৈ উশাহ ল'ব পাৰিছোঁ আৰু যেতিয়াই মাকুম যাওঁ বুলি কওঁ মনটো কিবা বেলেগেই ভাল লাগে আৰু কালিও আমি স্কুলৰ পৰা আহি মাকুমলৈ গ'লোঁ মাৰ বিশেষ দুটামান কাম আছিলে আৰু মাকুম গৈছোঁ যেতিয়া মামা গাটো অলপ অসুস্থ সেইকাৰণে মামাহঁতৰ ঘৰত সোমাই আহিম বুলি ভাবিলোঁ আৰু মাকুম গৈ যেতিয়া মই ৰাস্তা গলিবোৰ দেখোঁ তেতিয়া মোৰ আগৰ দিনবোৰ মনত পৰে কাৰণ আমি ইয়াতে ডাঙৰ হৈছোঁ আৰু তাতে মই প্ৰথমবাৰ নিৰঞ্জনক লগ পাইছিলোঁ আৰু তাতে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছিলে আৰু এইবোৰ গলিতে আমি টিউশ্যন গৈছিলোঁ একেলগে আৰু ইয়াত দেখিছেনে গৈ পাইছোঁ গৈ পাই মানে যি হেঁপাহত ৰখি আছে আমাৰ কাৰণে আৰু সি নিজেই সৰু কিন্তু নিৰ্ভীক যেতিয়া লগ পাই সি একদম ডাঙৰ ককায়েকৰ নিচিনা বিহেভ কৰে তাইৰ লগত সি খেলিব বিচাৰে আৰু বেকগ্ৰাউণ্ডত শুনিছে নহয় কিমান যে কথা পাতিছে মুঠতে আমি আগতে যেতিয়া মাকুমত একেলগে কোৱাৰ্টাৰত আছিলোঁ ওচৰা ওচৰিকৈ আছিলোঁ আমি সিহঁতৰ লগত মানে ইমান কথা ওলাই আমাৰ মানে মাহঁতে আমাক গালি দিয়ে তহঁতি ইমান কথা পাতেনে আমি মানে ইমানেই কথা পাতোঁ বাথৰুমলৈ গ'লেও অলপ দেৰি ৰৈ লওঁ মানে ইমান কথা লাগে ইভেন এতিয়াও যেতিয়া আমি লগ পাওঁ মানে আমাৰ ইমানেই কথা ওলাই ৰাতি 2টা 3টালৈকে মানে কথা যদি পাতি থাকোঁ এতিয়াও আমাৰ কথা ওলাই থাকিব আচলতে সেয়াই আৰু বাইক ভনীয়েকৰ মৰম সিহঁতে আমাক সৰুৰ পৰা ডাঙৰ কৰিছে আৰু ভাল বেয়া আমি সিহঁতৰ পৰা শিকিছোঁ আৰু পেহীয়েকক লগ পাই সিহঁতে পূৰা চেল্ফি লোৱাত ব্যস্ত মইনো কিয় ভিডিঅ' এটা লৈ নথওঁ সেইকাৰণে ময়ো এটামান ক্লিপ লৈ থলোঁ আৰু এনেকৈ আমাৰ কালিৰ সন্ধিয়াটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব তেন্তে আজিলৈ আহিছোঁ বাই